পাইকানাত আজিৰ দিনটোত হঠাৎ এক আক্ৰমণাত্মক ৰূপ ললে উচ্ছেদিত আক্ৰমণ কৰিলে আৰক্ষীক তাত থকা যিসকল প্ৰশাসনৰ লোক আছিলে বা বন বিষয়া আছিলে তেওঁলোকে আজি উচ্ছেদ চলাবলৈ গৈছিলে নিয়ম মাফিক আৰু সেই সময়ছোৱাতে একাংশ উচ্ছেদিত তেওঁলোকৰ ওপৰত লাঠি শিলগুটি এনেধৰণে তেওঁলোকে নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিলে যাৰ ফলত পৰিস্থিতি ইমান উত্তপ্ত হৈ পৰিল যে আৰক্ষীয়ে গুলী চালনা কৰিলে আৰু যাৰ পৰিণতিত এজন লোকৰ মৃত্যু হল এজন উচ্ছেদিতৰ মৃত্যু হল এজন কব লাগিব যে এজন যুৱক যাৰ বয়স হৈছে মাত্ৰ 22 বছৰ আৰু এগৰাকী লোক গুৰুতৰভাৱে আহত হৈছে তেওঁ এগৰাকী যুৱক তেওঁক আৰক্ষীয়ে আনি চিকিৎসালয়ত ভৰ্তি কৰায় মুঠৰ ওপৰত এটা এনেকুৱা ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হল যিটো আসলে পাইকানত হয়তো কোনো ভবা নাছিলে কাৰণ যেটা আমি বিলাসীপাৰাত দেখিছিলো যে বিলাসীপাৰাত সন্তোষপুৰত প্ৰথম দিনাখনে অধিক উত্তপ্ত মই পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ পৰৱৰ্তী সময়ত তাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছিল আৰু লাহে লাহে তাৰ পৰা যিসকল লোক আছিল তেওঁলোকে আঁতৰি গৈছিল কিন্তু পাইকানত আমি যদি চাওঁ প্ৰথম দিনাখন ৰাইজে হয় খুব বুজাৰিছিল ঠিকই কাৰণ তেওঁলোকে বাৰম্বাৰ এটা কথাই কৈছে যে আমি 50 বছৰ ধৰি ইয়াত আছো গতিকে আমাক উচ্ছেদ চলাবলৈ আহিছে আমি কেনেকৈ মানি লম আমি কলৈ যাম তেওঁলোকৰ কথাবোৰ সেই সময়ছোৱাত আসলতে চাবলৈ গলে তেওঁলোকে ঠিকই কৈছিল কিন্তু এটা কথা ঠিক যে তেওঁলোকে সৰকাৰি ভূমিত আছিল মানৱীয়তাৰ দৃষ্টিভংগীৰে চাবলৈ গলে কথাটো এনেকুৱা ধৰণৰ হয় যে হয় তেওঁলোকে তাত আছিলে বসবাস কৰি আছিল তেওঁলোকৰ আজু ককাকৰ দিনৰ পৰা আছিল কিন্তু হেয়া সৰকাৰি ভূমি আছিল গতিকে সেই সকল লোকক কাৰ সময়ছোৱাত কাৰ শাসনকালত কোনে তেওঁলোকক কোন দালালে তেওঁলোকক মাটি বিক্ৰী কৰিছিল কোনে তেওঁলোকক মাটি পট্টা দিছিল আৰু কোনে তাত বিদ্যুৎ সংযোগ কৰিছিল সেই কথাবোৰ আজি তাৰিখত এটা তদানীন্তন বিষয় হৈ পৰিছে কিন্তু যেহেতু তেওঁলোকে সৰকাৰি ভূমিত বসবাস কৰি আছিল আৰু এখন চৰকাৰৰ এটাই লক্ষ্য যে যিসমূহ বনাঞ্চল উচ্ছেদ কৰা হৈছে ধ্বংস কৰা হৈছে সেই বনাঞ্চলসমূহ পুনৰ বনাঞ্চললৈ ৰূপান্তৰিত কৰা অৰ্থাৎ আমি যেটো কথা কৈ থাকো সেউজীয়া অসম সেই সেউজীয়া অসমৰ এটা সিদ্ধান্ত বা এটা তেনেকুৱা ধৰণৰ এটা দৃষ্টি লৈ আচলতে চৰকাৰখন আগবঢ়া বুলি চৰকাৰখনে কৈছে আৰু সেই অনুপাতে অৱশ্যে সমালোচনাৰ সন্মুখীন হৈছে কাৰণ গুৱাহাটী মহানগৰীত ডাঙৰ ডাঙৰ গছ কাটি যেতিয়া ফ্লাইঅভাৰ ইয়াত নিৰ্মাণ কৰা হৈছিল সেই সময়ছোৱাটো তাত সমালোচনাৰ সন্মুখীন চৰকাৰখন হৈছিল কিন্তু যিবোৰ স্থানত পূৰ্বৰে পৰা গড় হাতীয়ে বিচৰণ কৰি আছিল সেইসমূহ স্থানত জংঘল যি ধৰণে হাবি আছিল সেই হাবিসমূহ কাটি তাত যেহেতু ঘৰ তারপরে শিক্ষানুষ্ঠান তারপরে ধর্মানুষ্ঠানৰ নিৰ্মাণ হৈছিল গতিকে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে বা চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিলে যে আকৌ হিয়া জীৱ-জন্তুৰ ভূমিলৈ জীৱ-জন্তুৰ থকা স্থলীলৈ ৰূপান্তৰিত কৰিব চৰকাৰখনে বদ্ধপৰিকৰ কাৰণ যেটা কাজিৰঙাটো বহু বছৰ পূৰ্বে উচ্ছেদ চলোৱা হৈছিল এটাই কথা আছিল আৰু হয়তো আপুনি আৰু ময়ো যদি আমি সেই পথেৰে যাওঁ আমি দেখো যে কাজিৰঙাত যিবোৰ সুন্দৰ সেউজীয়া বননি আছে তাত একোটা পৰিয়ালে বাস কৰিবলৈ আৰম্ভ কৰিলে গতিকে মুখে মুখে আমি তেনেকুৱা ধৰণৰ কথাবোৰ কওঁ যে হয় অবৈধ লোক আহি ইয়াত আছেহি বা এনেকুৱা ধৰণৰ কথাবোৰ আমি হয়তো বাটেৰে গৈ থাকোতে আমিও কথা পাতি গৈ থাকো কিন্তু যেতিয়া এটা সিদ্ধান্তলৈ আহিলে যে তেনে ধৰণৰ লোকক উচ্ছেদ কৰা হ'ব তেতিয়া বহুখিনি কথা আহিলে বহুকেইটা এংগল আহিলে দৃষ্টিভংগী আহিলে ৰাজনীতিকৰণ কৰাৰ এটা কথা আহি পৰিলে ভোট বেংকৰ কথাটো আছে তাৰ উপৰিও তাত যেহেতু বিভিন্ন ধৰণৰ আসলতে চাবলৈ গলে এংগল আহিবলৈ আৰম্ভ কৰিলে কিন্তু মূল কথাটোৱে হৈছে যে চৰকাৰি ভূমিত তেওঁলোক আছে তেওঁলোক ক'ৰ পৰা আহিছে সেইটো এটা মূল কথা তেওঁলোকে কৰিমগঞ্জৰ পৰা আহি তেওঁলোকে ধুবুৰীৰ পৰা আহি তেওঁলোকে ক'ত বাস কৰিছে তেওঁলোকে নিজৰ ঠাইলৈ ঘূৰি যাব লাগে বা পুনৰ সংস্থাপনৰ যেতিয়া কথা আহিলে তেতিয়া চৰকাৰখনে তেওঁলোকক পুনৰ সংস্থাপনৰ বাবে কিছু মাটি তেওঁলোকক দেখুৱাই দিয়া বুলিও এতিয়া বিলাসীপাৰা সন্তোষপুৰৰ লোকসকলে কৈছিল যদিও বা তেওঁলোকে বিচৰা নাছিলে যে তেওঁলোকে বনাই লোৱা সেই গাঁওখন তেওঁলোকে ভাঙি সেই জংঘললৈ পুনৰ জংঘল কাটি তাত ঘৰ নিৰ্মাণ কৰিব তেওঁলোকে বিচৰা নাই কিন্তু চৰকাৰৰ সিদ্ধান্ত চৰকাৰৰ এটাই সিদ্ধান্ত যে উচ্ছেদ চলোৱা হ'ব আৰু হয়ও চৰকাৰি ভূমিত কোনো লোকে অবৈধভাৱে বসবাস কৰি থাকিব সেই সকল লোকক তাৰ পৰা উচ্ছেদ চলোৱা হ'ব উচ্ছেদৰ বিৰোধিতাৰে অখিল গগৈ ইতিমধ্যে থিয় হৈছে বিলাসীপাৰাতো আমি দেখিছিলো তেওঁ উচ্ছেদিত সকলৰ সৈতে থিয় হৈছিল এক প্ৰকাৰ সংখ্যালঘু প্ৰীতি তেওঁৰ আছে আজি দিনটোতো তেওঁ কৈছে যে সেই সকল সংখ্যালঘু লোক হয় তেওঁলোকে ভোট দিছে বা তেওঁলোকে আজি বছৰ 50 বছৰ পৰা তাত বসবাস কৰি আছে এনআৰসি তেওঁলোকৰ নাম আছে কিন্তু তেওঁলোকে তাত থকা তেওঁলোকৰ অধিকাৰ আছে বুলি অখিল গগৈ কৈছে অখিল গগৈ ভাষ্য আমি এবাৰ শুনাই লম যে আজিৰ দিনটোত পাইকান সন্দৰ্ভত তেওঁ কিছু কথা কৈছিল কি কৈছিল আমি আগবঢ়াম গোৱালপাৰাৰ পাইকান নামৰ অঞ্চলটোৰ দুখন ৰাজহ গাঁও আছুডুবি আৰু এখন ৰাজহ গাঁও এই দুখন ৰাজহ গাঁও উচ্ছেদ কৰিছিল আৰু বহু পৰিয়াল উচ্ছেদ কৰি তেওঁলোকে ঘৰদ্বাৰ ভাঙি শেষ কৰি দিছিল এতিয়া সেই উচ্ছেদিত এলেকাত তেওঁলোকে কিবা বনাবৰ কাৰণে আজি ৰাস্তাৰ কিবা এটা কাম কৰিব খুজিছিল আৰু মই জনামতে তাত ৰাইজে বাধা প্ৰদান কৰিছিল ৰাইজে বাধা প্ৰদান কৰোতে আজি পুৱাই
ৰাতিপুৱাই ৰাইজক ওপৰত পুলিচে গুলীচালনা কৰিছে আৰু গুলীচালনাত এজনৰ মৃত্যু ঘটিছে আৰু কেইবাজনো আহত হৈছে আৰু সেই ঘটনাত কেইবাজনো আৰক্ষীও আহত হোৱা বুলি আমি জানিব পাৰিছো এই ঘটনা দুৰ্ভাগ্যজনক অসম চৰকাৰক অনতি বিলম্বে এই ঘটনাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে দাবী জনাইছো এই সকল সন্দেহজনক বা বাংলাদেশী মই গৈছিলো সেইটো অঞ্চললৈ সেইবিলাক কোনো সন্দেহজনক বাংলাদেশী মানুহ নহয় সেইবোৰ 1951 চনৰ এনআৰচিত নাম থকা সংখ্যালঘু মুছলমান মানুহ হয় তেওঁলোক মুছলমান হয় তেওঁলোক সংখ্যালঘু হয় তেওঁলোক মিয়া মানুহো হয় সেইটো হয় কিন্তু এই যেটো কথা আমাৰ ইয়াত কৈ থাকে যে বাংলাদেশী তেওঁলোক বিদেশী এইবিলাক নহয় মিছা কথা গতিকে মই ভাবো যে এই ঘটনাৰ তদন্ত উচ্চ পৰ্যায়ৰ তদন্ত হোক কঠোৰতম ব্যৱস্থা হোক আহতসকল পুলিচ আৰু ৰাইজ সকলোকে চিকিৎসাৰ ব্যৱস্থা কৰা হোক আৰু অচিৰে এই মানুহবিলাকক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হোক অখিল গগৈ ভাষ্য তেওঁ কৈছে উচ্ছেদিত সকলৰ কথা তেওঁ উল্লেখ কৰিছে উচ্চ পৰ্যায়ৰ এটা তেওঁ তদন্ত বিচাৰিছে এইখিনি উল্লেখ কৰিম যে আজি উচ্ছেদস্থলীত অতি ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হয় হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হৈছে তাত এজন যুৱক ঢুকাইছে আমি ইতিমধ্যে কৈছোৱে যে তাৰ উপৰি বহু আৰক্ষীৰ লোক যথেষ্ট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সমান্তৰালভাৱে এতিয়া তাত আৰক্ষী অৰ্ধসামৰিক বাহিনী আৰু দলগৈ উপস্থিত হৈছে যাতে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নহওক বা পৰিস্থিতি নিয়ন্ত্ৰণত থাকক পাইকানাত আমসুগৈ উপস্থিত হৈছে কোনো বিচৰা নাই যে তাত গৈ আকৌ এনেকুৱা এটা পৰিস্থিতিৰ উদ্ভৱ হওক বা কোনোবাই তাত মাজত সোমাই তাত আৰু পৰিস্থিতি হিংসাত্মক কৰি তোলক সেয়া কোনো নাই বিচৰা আৰু তাত আমসুগৈ উপস্থিত হৈছে গৈ আৰক্ষীয়ে বেৰিকেড দি আমসুৰ সদস্যসকলক তাক প্ৰৱেশ কৰিবলৈ দিয়া নাই বা কংগ্ৰেছে হওক বা যোনেই নহওক কিয় আৰক্ষীয়ে তাত আৰু প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে তাত বেৰিকেড ইতিমধ্যে সাজি তোলা হৈছে গঢ়ি তোলা হৈছে সমান্তৰালভাৱে সেই অঞ্চলত ইতিমধ্যে আমি আকৌ এবাৰ কৈছো যে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোক উপস্থিত আৰু অধিক লোক উপস্থিত হৈছে আৰু অধিক কটকটীয়া কৰি তোলা হৈছে যাতে তাত আৰু এনেকুৱা ধৰণৰ উত্তপ্ত পৰিস্থিতি এটা সৃষ্টি নহওক কাৰণ তাত বন বিষয়া হওক বা তাত থকা যিসকল আৰক্ষী আছিল তাত মহিলা আৰক্ষী আছিল তেওঁলোকলৈও আজি শিলগুটি নিক্ষেপ কৰা হৈছে দুটা পক্ষৰ পৰা যদি চোৱা যায় শিলগুটি তেওঁলোকে নিক্ষেপ কৰিছে আৰক্ষীয়ে গুলীচালনা কৰিছে এটা কথাটো হৈছে যে আৰক্ষীয় গুলীচালনাত এজন যুৱকৰ মৃত্যু হৈছে গতিকে কথাবিলাক কেনেকুৱা ধৰণে তদন্ত হওক বা নহওক বা এই গোটেই পৰ্যায়টো আচলতে সকলোৰে নিজৰ নিজৰ মত থাকিব সকলোৰে নিজৰ নিজৰ দৃষ্টিভংগী থাকিব তাত ক'ব লগা আমাৰ এই বিষয়ত একো নাথাকে আমাৰ কথাটো হৈছে যে আমি এই খবৰটো এই মুহূৰ্তত জনাইছো কিন্তু যিয়ে নহওক কিয় প্ৰতিক্ৰিয়াসমূহো আমি জনাই গৈছো আমি এই মুহূৰ্তত ক'ব বিচাৰিম যে এই গোটেই গুলীচালনাৰ ঘটনাটোক লৈ দেৱব্ৰত শইকীয়াই কি কৈছে তেওঁ কৈছে যে নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পাছতে উচ্ছেদ নাটক আৰু যদি প্ৰকৃততে উচ্ছেদিতসকল বাংলাদেশী হয় তেওঁলোকক 50,000 টকা আৰু সংস্থাপন দিব নালাগে তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠাওক উচ্ছেদিতসকলক আসাম ফৰেষ্ট ৰেগুলেশ্যন এক্ট ভংগ কৰি উচ্ছেদ কৰি আছে চৰকাৰে দেৱব্ৰত শইকীয়াই কৈছে তেওঁ কৈছে মানৱ অধিকাৰ খৰ্ব হৈছে এই বিষয়ত আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছো আৰক্ষীয়ে গুলীচালনা কৰি আইন ভংগ কৰিছে বাংলাদেশী ঘৰ দিম বুলি খাৰ্গে নাই কোৱা আৰু আৰক্ষীৰ গুলিত উচ্ছেদিত নিহত হোৱাটো দুৰ্ভাগ্যজনক দেৱব্ৰত শইকীয়াৰ মন্তব্য হয় আৰক্ষীৰ গুলিত নিহত হোৱাটো এটা দুৰ্ভাগ্যজনক কথা এই বিষয়টো তদন্তৰ আওতালৈ অনাৰ কথা ইতিমধ্যে অখিল গগৈ কৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে যে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰা জনকো কিন্তু বা যিসকলে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছে আৰক্ষী কামত বাধা দিছে তেওঁলোককো কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হ'ব এতিয়া খাৰ্গেৰ কথা মল্লিকাৰ্জুন খাৰ্গেৰ কথা উল্লেখ কৰিছে দেৱব্ৰত শইকীয়াই মল্লিকাৰ্জুন খাৰ্গেৰ কথা উল্লেখ কৰাৰ কথাটো হৈছে কালিৰ দিনটো যেহেতু ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে অসমত যেতিয়া উপস্থিত হৈছিল তেতিয়া তেওঁলোকে এটা কথা কৈছিল যে উচ্ছেদিতসকলৰ সৈতে তেওঁলোক আছে চৰকাৰে তেওঁলোকৰ সৈতে যি ব্যৱস্থা গ্ৰহণ কৰিছে যি ধৰণে উচ্ছেদ চলিছে সেয়া মানৱীয়তাৰ দৃষ্টিভংগীৰে মানি লোৱা নহ'ব বা এনেকুৱা ধৰণে মুঠৰ ওপৰত মূল কথাটো আছিল যে উচ্ছেদিতসকলৰ সৈতে তেওঁলোক আছে কংগ্ৰেছ আছে তেওঁলোকক সহায় কৰিব আৰু তাৰ পিছত আজি যেতিয়া এই পৰিস্থিতিটো উদ্ভৱ হ'ল তেতিয়া একাংশ লোকে ক'বলৈ আৰম্ভ কৰিছে বা কৈছেও যে এয়া এটা উচ্চতনি নেকি বা তেওঁলোকক উৎসাহিত কৰা হ'ল নেকি এটা সাহস পালে নেকি তেওঁলোকে এনেকুৱা ধৰণৰ কথাবোৰে কিন্তু যিয়ে নহওক এই সাহসবোৰ তেওঁলোকক গৈ হয়তো চুই নাপাবগৈও পাৰে কাৰণ তেওঁলোক যিটো অঞ্চলত আছে পাইকানত বা যেটো ধৰণৰ তেওঁলোকে এটা মানসিক অৱস্থাত আছে হয়তো ৰাহুল গান্ধীৰ ভাষ্য বা খাৰ্গেৰ ভাষ্য তেওঁলোকক সুই নাযাবও পাৰে কিন্তু উপায়ুক্তগৰাকীয়ে এটা কথা কৈছিলে ইয়াত বাহিৰা কোনো লোক আহি উপস্থিত হৈছে কোনো বাহিৰা এটা শক্তি হঠাৎ বাহিৰৰ পৰা অহা এটা শক্তিয়ে এই কাণ্ড সংঘটিত কৰিছে কাৰণ কালিৰ দিনটোত অতি শান্তিপূৰ্ণভাৱে
পাইকানত উচ্ছেদ চলিছিল আমি আকৌ কৈছো যে এখিনি মন্তব্য একোজন ব্যক্তি দিয়া মন্তব্য উপায়ুক্ত দিয়া মন্তব্য আছিল যে কালিৰ দিনটোত শান্তিপূৰ্ণভাৱে পাইকান উচ্ছেদ হল আৰু ইয়াৰ পূৰ্বতেও যেতিয়া 12 তাৰিখে উচ্ছেদ চলোৱা হৈছিল তেতিয়াও কিন্তু শান্তিপূৰ্ণভাৱে আছিল যথাসম্ভৱ শান্তিপূৰ্ণভাৱে আছিল ৰাইজ ক্ষোভিত আছিল হয় কিন্তু জাননী পোৱাৰ পিছত 70% লোকে স্থান ত্যাগ কৰিছিল কিন্তু হঠাৎ আজি এই পৰিস্থিতি কি হল গতিকে কৰবাত এটা হয়তো কাকতলীয়ভাৱে হওক এটা সংযোগ বিচাৰিবলৈ এটা চেষ্টা কৰা হৈছে যে হয়তো কালি সেই কথাখিনিৰ পৰা এটা সাহস পালে কিন্তু যদি আমি চাওঁ তেতিয়ালে এই সকল লোকক এতিয়া তাত আৰু এই কথাখিনি হয়তো তেওঁলোকৰ কাণত নপৰিবগৈ পাৰে কিন্তু উপায়ুক্ত গৰাকীয়ে কৈছে যে বাহিৰৰ কোনো এটা শক্তি বা বাহিৰৰ কোনো লোকে আজিৰ এই পৰিস্থিতিৰ সৃষ্টি কৰিছে এয়া কথা আমচি ইতিমধ্যে কৈছে যে ইয়াত এগৰাকী বন বিষয়া আছে তেওঁ আগৰে পৰা গুলিচালনাৰ কথা কৈ থাকে গতিকে এটা ভাবুকি প্ৰদান কৰি থাকে আৰু সেইভাবে আজিৰ ঘটনাটো ঘটিল আকৌ উল্লেখ কৰিম অখিল গগৈ ইতিমধ্যে উচ্চপদস্থ তদন্তৰ কথা ক'লে সমান্তৰালভাৱে দেৱব্ৰত শইকীয়াই ক'লে যদিহে এওঁলোক বাংলাদেশী তেতিয়াহ'লে বাংলাদেশলৈ পঠিয়াই দিব লাগে পুনৰ সংস্থাপন আৰু 50,000 টকা তেওঁলোকক দিয়াৰ কোনো যুক্তি নাথাকে আৰু এয়া চৰকাৰৰ এটা ষড়যন্ত্ৰ ফৰেষ্ট এক্ট উলংঘন কৰিছে চৰকাৰে এয়া দেৱব্ৰত শইকীয়াৰ ভাষ্য এতিয়া আমি আগবঢ়া মুখ্যমন্ত্ৰী গৰাকীয়ে কি ক'লে এই পাইকান কাণ্ডত আগবঢ়াই লম কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা আৰু এইখিনি আছিলে মুখ্যমন্ত্ৰী গৰাকীৰ ভাষ্য মুঠৰ ওপৰত পাইকান আজি উত্তপ্ত আৰু এতিয়াও তাত অৰ্ধসামৰিক বাহিনী হওক আৰক্ষী লোক হওক প্ৰশাসনৰ লোকে যথেষ্ট কটকটি এটা তাত নিৰাপত্তা গঢ়ি তুলিছে তাত পৰিৱেশ যেহেতু উত্তপ্ত হৈ পৰিছে গতিকে আকৌ নহওক তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে তাত বেৰিকেড দিয়া হৈছে যাতে কোনো ধৰণৰ তৃতীয় এটা শক্তি তালৈ যাব নোৱাৰে কোনো ধৰণে তাত আকৌ এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নহওক বুলি তাত শক্তিশালী কৰি তোলা হৈছে মুঠতে আজি পাইকানত এই হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হ'ল এই খবৰ আমি আপোনালোকক জনালো পৰৱৰ্তী সময়ত আমি আৰু অধিক খবৰ লৈ আহিম ধন্যবাদ